নাই মোৰ হিচাপততো প্ৰায় এতিয়া মানে মোৰ 60% মহিলাই অৰুণোদয় পোৱা নাই। আমি দাবী জনাইছোঁ যে অতি সোনকালে এই মহিলাসকলক অৰুণোদয় প্ৰদান কৰিব লাগে আৰু অৰুণোদয় প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক পক্ষপাতিত্ব বন্ধ কৰিব লাগে। কাৰণ বিজেপিৰ মানুহে হিতাধিকাৰী দেখি নিৰ্বাচন কমিটি বনাব দিছে। উদক ভেটাৰখীয়া পাতে নেকি কোনোবাই? হা, তো বিজেপি যদি মানুহ ইলেকশ্যন কমিটি হয়, চিলেকশ্যন কমিটি হয়, তো কি হ'ব পাৰে? গম পাইছে না, বহুত ঠাইত কাৰোবাক মহিলাক অশালীন প্ৰস্তাৱো দিয়ে। হা, আমুক কৰিলেহে তমুকটো দিম বুলি কোৱা চান্স এটা পাই গ'ল ন। গতিকে প্ৰথম কথা হৈছে বিজেপিৰ যে মেম্বাৰ দি পেলাই যে হিতাধিকাৰী কমিটি নিৰ্বাচন বনাইছে, সেইটো প্ৰথম বন্ধ কৰি দিব লাগে। বন্ধ কৰি দি চৰকাৰক দিব লাগে, বিডিঅ'ক দিয়ক, ডিচিক দিয়ক, সমজিলা আয়ুক্ত আছে, পঞ্চায়ত ছেক্ৰেটাৰী আছে, যিবিলাক চৰকাৰী মানুহ আছে তেওঁলোকক দিয়ক কমিটি, নিৰ্বাচক কমিটি। বিজেপি মানুহক লৈ কমিটি কৰাটো বন্ধ কৰি দিব লাগে। আমি আচলতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই যে মিছা কথাবিলাক প্ৰমাণ কৰিবৰ কাৰণে, ভণ্ডাফোৰ বুলি কয় হিন্দীত শব্দটো, ভণ্ডাফোৰ কৰিবৰ কাৰণে এই প্ৰগ্ৰেমটো কৰিবলগীয়া হ'ল। গাঁৱে গাঁৱে বহুত মহিলা আছে যিসকলে অৰুণোদয় পোৱা নাই। ক'ব গ'লে মোৰ মতেতো কমচে কম 60%ৰ পৰা 70%ৰ ভিতৰত অৰুণোদয় মহিলা পোৱা নাই। তেওঁলোকে এইবিলাক কথা ফাঁকি দি ৰাখিছে, মানে বিভিন্ন প্ৰলোভনেৰে মানুহক দৰাই ৰাখিছে। দিম হিমন্ত বিশ্ব শৰ্মাৰ যিটো দিম না অৰুণোদয় দিম, এই দিমটো কেতিয়াও পোৱালেই হোৱা নাই আজিলৈকে। মানুহবিলাকে আজি দিম, এবাৰ দিম, কাইলৈ দিম, হয় নহয়? এইটো ডিমৰ পোৱালি নহয়। তো সেইকাৰণে আজি আমি ফুটাই দিছোঁ পোৱালিটো। হিমন্ত বিশ্ব শৰ্মাৰ দিনত একো মহিলাৰ উন্নয়ন হোৱা নাই। যদি চাই আপুনি ধৰ্ষণৰ মৃত্যু, তাৰপিছত যদি যায় ঘৰুৱা হিংসাত মৃত্যু, তো গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমৰ পজিশ্যন 1 নম্বৰত আছে। তো আপুনি কেনেকৈ ক'ব যে মহিলা উন্নয়ন হৈছে বুলি, সবলীকৰণ হৈছে বুলি? মহিলা সবলীকৰণ হৈছে বুলি কোৱাৰ কোনো উপায়ে নাই। আজি থানাবিলাকততো ৰেকৰ্ডত তেনেকৈ নকয়। আৰু বাকী যিবিলাক আঁচনি লৈ আছে, আঁচনিবিলাক অকল মাত্ৰ মহিলাবিলাকক ঠগিবৰ কাৰণে। তেওঁলোকক 10,000 টকা দিয়ে, গোটেই বছৰটো নহয় 4 বছৰমান দৌৰায়। তো একদিনত এটা মানুহৰ হাজিৰা যদি কমেও যদি 300 টকা হয়, 30 দিনত যদি তাৰ হৈ যায় 9,000 টকা, হয় নে নহয়? নাই, আমি তেনেকুৱা চিন্তা কৰা নাই, কাৰণ আমাৰ অলৰেডি এটা সন্থা আছেই, প্ৰগতিশীল মহিলা সংগঠন আছে। গতিকে তেওঁলোকৰ বেনাৰতে সকলো আন্দোলন হৈ থাকিব। আৰু এই যে নোপোৱা কথাটো যে, মই মোৰ ঘৰৰ কাষৰ দুটামান কথা আপোনালোকক জনাই দিওঁ। মোৰ ঘৰৰ পশ্চিম ফালে দিগেন মণ্ডল বুলি এজন মানুহ আছে, হাজিৰা কৰি খায়। তেওঁৰ মানুহগৰাকীক মই সুধিলোঁ, নাই পোৱা বুলি কৈছে। মোৰ ঘৰৰ দক্ষিণ ফালে লালমোহন মণ্ডল বুলি এজন মানুহ আছে, একেবাৰে সাধাৰণ গৰীব মানুহ। তেওঁৰ ৱাইফক সুধিছোঁ, তেওঁ নাই পোৱা বুলি কৈছে। মোৰ ঘৰৰ উত্তৰ ফালে কালিদাস মণ্ডল বুলি এজন মানুহ আছে, তেওঁৰ ৱাইফক সুধিছোঁ, নাই পোৱা বুলি কৈছে। এনেকৈ মই ঠকতে কেইজনমানৰ নাম মই দেখিলোঁ যে মোৰ ঘৰৰ চাৰিওফালে যিকেইজন মানুহ আছে তেওঁলোকে অৰুণোদয় পোৱা নাই। এই যে ইমান মহিলা ইয়াত সমবেত হৈছে, এইটো যথেষ্ট নহয়। আৰু বহুত মহিলা ৰৈ আছে, আহিব পৰা নাই। তেওঁলোকৰ গাড়ী ঘোঁৰা নাই, ঘৰৰ অসুবিধা আছে, হাজিৰা কৰিবলৈ যাব লাগে, যথেষ্ট অসুবিধা থকাৰ কাৰণে তেওঁলোক আহিব পৰা নাই। এই যে অৱস্থাটো হৈছে, এইটোৰ কাৰণটো হৈছে যে ৰাজনৈতিকভাৱে যিসকলে গাঁৱত কাম কাজ কৰি থাকে, বিজেপিৰ মেম্বাৰসকলে যেতিয়া মহিলা চিলেকশ্যন কৰে, তেতিয়া অন্য দল যদি আছে তেতিয়াহ'লে তেওঁলোকক বঞ্চিত কৰে। এইটো ঠিক নহয়। গৰীবটো গৰীবেই, গভৰ্ণমেণ্টটো সকলো দলৰে গভৰ্ণমেণ্ট, মুখ্যমন্ত্ৰী সকলো দলৰে সকলো মানুহৰে মুখ্যমন্ত্ৰী। গতিকে তেখেতে এইটো বিবেচনা কৰিব লাগে যে তাত এটা নিৰপেক্ষ তদন্ত চলাব লাগে। আৰু এই মহিলাসকল যে বঞ্চিত হৈছে, কাৰ কাৰণে হৈছে, যিবিলাক বিজেপি নেতাই তেওঁলোকক বঞ্চিত কৰিছে, তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে। আৰু পৰৱৰ্তী সময়ত যাতে এইসকল মহিলাই পায়, তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। হয়, এইটো স্বজন তোষণৰ কথা মই কোৱা নাই। ৰাজনৈতিক পক্ষপাতিত্বটো অৱশ্যেই আছে, স্বজন তোষণৰ কথাটো মই কোৱা নাই। কাৰণ এইটো কাৰোবাৰ নিজৰ ভাই ভতিজাক দিয়াৰ কথাটো নহয়। কিন্তু তেওঁ বিজেপি মেম্বাৰ হ'ব লাগিব, অথবা তেওঁ নাপায়। নহয়, ৰঙা ফিটাৰ মেৰপেচ অৱশ্যেই নহয়, এইটো ৰাজনৈতিক মেৰপেচ। আৰু তাৰ কাৰণে এই ৰঙা ফিটাত থকা মানুহবিলাকে যথেষ্ট ভুক্তভোগী, আমিও ভুক্তভোগী। কাৰণ এনেকুৱা ধৰণে লিষ্ট আহি যাব ওপৰৰ পৰা যে এইসকলক দিবই লাগিব। আনকি এনেকুৱা ধৰণৰ আমি যেতিয়া PMY ঘৰ, IOI ঘৰ আছিলে আগতে, IOI ঘৰ দিবলৈ যাওঁতে 96% ফৰ SC/ST আছিলে, 4% প্ৰথমতে যেতিয়া মুকলি কৰি দিলে, জেনেৰেলৰ কাৰণে 4% দিলে। মোৰ ওচৰত এনেকুৱা এটা প্ৰপ'জেল আহিছিল যে মুছলমান মানুহখিনিকো SC বনাই পেলাই আপুনি ঘৰ দিয়ক, নহ'লে এই গৰীব মানুহবিলাকে নাপাব। এইটোতো ৰাজনৈতিক পক্ষপাতিত্ব, আৰু সেইটোতো আমি মানি ল'ব নোৱাৰোঁ। আৰু সেইটো মানি ল'ব নোৱাৰিলে সেই অফিচাৰজনৰ ওপৰত একশ্যন হয়। সকলক চবৰে অভিযোগ আছে। আমি যেতিয়া গাঁৱত যাওঁ, আমি গ্ৰামাঞ্চলতে আমাৰ কাম ন, আমি গ্ৰামাঞ্চলত যেতিয়া যাওঁ, আমাৰ মহিলাসকলে সকলো মানুহে অভিযোগ যে বহু দৰিদ্ৰ মহিলা থাকি গৈছে,
যিসকল মহিলাই পাবলগীয়া তেওঁলোক বঞ্চিত হৈ গৈছে আৰু যিসকল ধনী মানুহ তেওঁলোকৰ দলীয় মানুহ সেইসকলে তেওঁলোকে পাইছে গতিকে এইবিলাকো বহুত প্ৰমাণ আছে গতিকে ইয়াততো যিমানবিলাক মহিলা আছে তোপ জৰীপ কৰা হৈছে ইয়াততো আমাৰ বহু মহিলা থাকিয়ে গৈছে জৰীপ কৰিবৰ কাৰণে গতিকে আমি জৰীপ কৰিছোঁ আৰু জৰীপ কৰি যিখিনি মানুহ হৈছে আমি এইখিনি মানুহক লৈ পেলাই ফৰ দ্য ফাৰ্ষ্ট টাইম আমি এইখিনি দিছোঁ আৰু ছেকেণ্ড আমি দিম আকৌ জৰীপ কৰিম আমাৰ জৰীপ চলিয়ে আছে চলি থাকিব তেওঁলোকে কৈছে কোৱাটো কৈছে কিন্তু আমি সেইটোৱে কৈছোঁ যে আপুনি ইনভেষ্টিগেশ্যন যদি কৰিবলৈ যায় তেতিয়াহ'লে গাঁৱত তেওঁলোকৰ দলীয় মানুহৰ সংখ্যাই বেছি যে তেওঁলোকৰ ঘৰত যি ঘৰ মানুহ দলৰ মানুহ আছে সেই ঘৰ মানুহত দুঘৰ একেখন ৰেচন কাৰ্ডতে দুজনেও পাইছে কিন্তু ইয়াত যিটো প্ৰিন্সিপল যিটো গাইডলাইনৰ কথা কৈছে যিটো প্ৰিন্সিপলৰ কথা কৈছে যে ৰেচন কাৰ্ড থাকিলেহে পাব কিন্তু তেওঁলোকৰ আমি প্ৰমাণ আছে আমাৰ হাতত যদি প্ৰমাণ কৰে প্ৰেছ মিট কৰে আমি প্ৰমাণ দিব পাৰোঁ তেওঁলোকৰ মানুহৰ যে তেওঁলোকৰ বিজেপি মানুহৰ একেখন ঘৰতে দুজন মানুহো পায় দলীয় মানুহ গতিকে যিখিনি দলীয় মানুহ তেওঁলোকক দিছে আৰু যিখিনি সাধাৰণ মানুহে একো ক'ব নোৱাৰে তেওঁলোকে একেবাৰে সাধাৰণ মানুহ তেওঁলোকে একো নাজানে ক'বলৈ সেইখিনি মানুহ একেবাৰে ডাউন টু ডাউন ছেকশ্যন সেইখিনি মানুহক বঞ্চিত হৈছে বেছি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221